কেইজনী দেৰিকৈ আহিছিল তাৰপিছত মই তাৰ পৰা আহিলোঁ আহি দেখিলোঁ সিহঁতে ফাৰ্ষ্ট পিৰিয়ড গুচি গ'ল ছেকেণ্ড পিৰিয়ড আৰম্ভ হৈছে তেওঁলোকে চব্জি মানে বাচি আছে তেতিয়া মই ক'লোঁ যে এতিয়ালৈকে তোমালোকে চব্জি বাচি আছা চাউল ইয়াতে পৰি আছে ভাতো হোৱা নাই ল'ৰা ছোৱালী খাব কেতিয়া এইখিনি কৈ মই যেতিয়া গুচি গ'লোঁ তাৰপিছত ফ'ৰ গেট আহিছে ফ'ৰ গেট আহি দেখিছে সিহঁতে আলুখিনি আঁতৰাই থৈ দিছে আঁতৰাই থৈ দিয়াৰ পিছত ফ'ৰ গেটে গৈ মই তাক মোক গৈ কৈছে যে এইকেইজনীয়ে আলুগুটিখিনি অলপ আঁতৰাই থৈ দিছে বোলে কিয় থৈ দিলে বোলে বেছি হৈ গৈছে তাৰমানে আপুনি সহকাৰী শিক্ষক জি প্ৰধান শিক্ষক বৰ্তমান ক'ত আছে প্ৰধান শিক্ষক অলপ আগতে গুচি গ'ল জমা পৰিব ঘৰলৈ গুচি গ'ল নামলৰ পিছত আকৌ নাহিব কিয় নাহে আপুনি এতিয়া কৈছে ঘৰ ক'ত মৰিয়ামাৰী ইয়াৰ পৰা কেই কিলোমিটাৰ ইয়াৰ পৰা মোটামুটি 3 কিলোমিটাৰ হ'ব না 3 কিলোমিটাৰ 3.5 কিলোমিটাৰ হ'ব ওচৰৰ পাজৰতো মছজিদ আছে তেতিয়া ইয়াত নামাজ পঢ়ি ইয়াতে আহি আকৌ স্কুল 2টা বজাত ছুটি দি গুচি যাব পাৰে এতিয়া ঘৰত যায় গৈ মানে গা পা ধোৱা দুইটা নমাজলৈ যায় এনেকুৱা আৰু চিষ্টেমটো অলপ গাফিলিটি আছে আৰু মানে তেখেততো এতিয়া আৰু আহি আছে 11 বজাত যদি স্কুলত আহি 11 বজাত গুচি যায় নামাজটোতো বাধা নাই নামাজ পঢ়িবই লাগিব ওচৰে পাজৰেতো মছজিদ আছে আপোনালোকেতো পঢ়ি আকৌ আহি স্কুলত ক্লাছ কৰে আকৌ গুচি যাব কিন্তু তেখেত 11 বজাত কিয় যাব ব্যক্তিগত কথা এইটো মই ক'ব নোৱাৰিম আচ্ছা আপোনালোকক পিঁয়াজ কিমান দিছে পিঁয়াজ 1 পোৱা আৰু তেল 3 পোৱা আৰু নহৰু দিছে নহৰু কিমান দিছে 100 গ্ৰাম আলু কিমান দিছিলে 3 কেজি তাৰপিছত আপোনালোকে ইয়াত ব্যৱহাৰ কিমান কৰিছে ৰন্ধাত 2.5 কেজি আৰু আধা কেজি কি কৰিলে ইয়াতে থৈ দিছিলো কোনোবা বাধা দিছিলে নেকি না এই সারে কইছে 12টা বাজে ওয়ান কালো থইলানি দেরি হওয়া তো কয়েকটা থয়ে দেও পরে কালার আনলি নাই এই মই এটা কোকোয়া 12টাত কিয় 11 আপোনালোকে 9টা বজাত আহিব লাগে কিয় দেৰি কিয় হৈছে এই যে সব যে কাটা অল্প সময় লাগি গেছে আপোনালোকে 9টাত আহি ৰন্ধা বঢ়াৰ আয়োজনটো আপোনালোকে কৰিব লাগে কিন্তু আপোনালোকে দেৰিটো কিয় কৰিছে এইটো গাফিলিটিটো আপোনালোকৰো আছে না 9টা খবৰৰ আঁৰৰ খবৰ ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজ নীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7